সঁচাকে ইয়াৰ পৰা অহা যোৱা কৰিবলৈ বহুত অসুবিধা। কিয় ক'লে ইয়াত আমাৰ এম ই স্কুল, হাই স্কুল, এল পি স্কুল, অংগনবাড়ী যোৱা ল'ৰা ছোৱালী প্ৰায় বহুত আছে। আজি এই দলং ভাঙাৰ কাৰণে ল'ৰা ছোৱালী অহা যোৱা কৰিলে বহুত বিপদ হৈছে। আৰু এনেকুৱা দলংটো হৈছে মানে ল'ৰা ছোৱালীক মানে পঠাবলৈ ভয় লাগিছে। তাৰ কাৰণে আমি ভাবিছোঁ যদি চৰকাৰৰ ফালৰ পৰা যদি আমাক কিবা অনুদান দিয়ে তেতিয়া আমি মানে বহুত সুখী হ'লহেঁতেন। আজি চৰকাৰ যদি আমাক নাচায় তেতিয়াহ'লে আমাৰ মানে ল'ৰা ছোৱালী মানে কি হ'ব, এতিয়া শিক্ষাত একেবাৰে আমাৰ পিছপৰা বহুত ভিতৰীয়া জেগা। আজি ল'ৰা ছোৱালী যদি স্কুললৈ নাযায় তেতিয়াহ'লে এদিন অন্ধকাৰত পৰিব। আজিকালি পৰীক্ষা হৈ আছে, সেইকাৰণে ল'ৰা ছোৱালীক যিমান পাৰে আমি আগুৱাব চেষ্টা কৰিছোঁ। লেকিন আমি এইকাৰণে চৰকাৰক আহ্বান কৰিছোঁ যাতে অতি সোনকালে আমাক যদি ইয়াত অহা যোৱা কৰিবলৈ কিবা এটা যাতায়াতৰ ব্যৱস্থা যাতে কৰি দিয়ে, তাকে আমি অনুৰোধ জনাইছোঁ। আৰু আমি জোনাই MLA আমাৰ ভুৱন ছাৰকে এইটো আমি আহ্বান কৰিছোঁ, আমাক যাতে এইখন দলং যদি অতি সোনকালে এটা পকাৰ দলং যাতে দিয়ে, মই মানে চৰকাৰৰ আহ্বান জনাইছোঁ। তেতিয়া